এই মুহূৰ্তত ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ। কৰ্মচাৰীসকলৰ বাবে 4টাকৈ ডাঙৰ আপডেট আহিছে, য'ত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰীৰ দৰমহা পেঞ্চন বৃদ্ধিৰ খবৰ, অংগনবাড়ী ৰান্ধনী লগতে আশা কৰ্মীৰ দৰমহা বৃদ্ধিৰ গুৰুত্বপূৰ্ণ আপডেট, কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, কৰ্মচাৰীসকলৰ বাবে অত্যন্ত সুখবৰ আহিছে। অষ্টম দৰমহা আয়োগ গঠনৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। শেহতীয়াভাৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ পাৰ্চনেল, PG এণ্ড পেঞ্চনছ, ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিঙৰ পৰা শিৱগোপাল মিশ্ৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে, য'ত উল্লেখ কৰিছে অষ্টম দৰমহা আয়োগৰ টাইমছ অফ ৰেফাৰেন্স চূড়ান্ত কৰা হ'ব। সেয়েহে অনুৰোধ কৰা হৈছে যে এই সন্দৰ্ভত কৰ্মচাৰী পক্ষৰ পৰামৰ্শ অতি সোনকালে তলৰ স্বাক্ষৰকাৰীলৈ প্ৰেৰণ কৰিব লাগে, অৰ্থাৎ কৰ্মচাৰী পৰিষদৰ পৰামৰ্শসমূহ ইয়াত বিচৰা হৈছে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। সুখবৰ আহিছে ৰাজ্যৰ অংগনবাড়ী, আশা মধ্যাহ্ন ভোজনৰ ৰান্ধনীলৈ। ৰাজ্য চৰকাৰ কেবিনেট সিদ্ধান্ত মৰ্মে এইসকল কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ বাবে যি 3জনীয়া সমিতি গঠন কৰি দিছিল, আৰু এই সমিতিয়ে প্ৰতিবেদন ইতিমধ্যে প্ৰস্তুত কৰিছে, আৰু মুখ্যমন্ত্ৰী মহোদয়ক এই প্ৰতিবেদন অতি শীঘ্ৰে দাখিল কৰিব, আৰু ইয়াৰ লগে লগে দৰমহা বৃদ্ধি সন্দৰ্ভত ঘোষণা কৰা হ'ব। আৰু খবৰ অনুসৰি আগন্তুক বাজেটত অংগনবাড়ী কৰ্মী, আশা লগতে মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ বিষয়টো উত্থাপন কৰা হ'ব। ইপিনে ৰাজ্যৰ ফিক্স পে অস্থায়ী কৰ্মচাৰীসকলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে। শেহতীয়াভাৱে অসম শক্তি খণ্ডৰ কৰ্মচাৰীৰ যৌথ মঞ্চ আছাম ষ্টেট আউটচোৰ্চ পাৱাৰ ৱৰ্কছ ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সভাখন লখিমপুৰত অনুষ্ঠিত হৈছে, আৰু এই সভাত সমগ্ৰ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে শক্তিখণ্ডৰ লগত নিয়োজিত হৈ থকা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিছে, আৰু এই সভাই 5233 গৰাকী ফিক্স পে অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত দাবী উত্থাপন কৰিছে যে ADRৰ জৰিয়তে শক্তিখণ্ডৰ পদসমূহ পূৰণ কৰি থকা হৈছে, কিন্তু বছৰ বছৰ ধৰি কৰ্ম সম্পাদন কৰি অহা এইসকল ফিক্স পে কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ তথা দৰমহা বৃদ্ধি বিষয়টো চৰকাৰে বিবেচনা কৰা নাই, আৰু এই বিষয়টো সমাধান নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে এইসকল কৰ্মচাৰীয়ে। ইপিনে কামৰূপ জিলাত চাফাই কৰ্মচাৰীৰ আয়োগৰ সভা অনুষ্ঠিত হৈছে, আৰু চাফাই কৰ্মীৰ ন্যূনতম মজুৰি নিশ্চিত কৰিবলৈ জিলা শ্ৰম কল্যাণ বিভাগক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ বৈজনাথ ৱাছফৰৰ নেতৃত্বত আয়োগৰ এটা দলে আজি কামৰূপ জিলাৰ আমিনগাঁওস্থিত সংহত জিলা কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকল আৰু পৌৰসভাৰ বিষয়াসকলৰ সৈতে চাফাই কৰ্মচাৰীসকলৰ সমস্যাৰাজিৰ বুজ লয়। তেওঁ জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগত নিয়োজিত চাফাই কৰ্মচাৰীসকলে ন্যূনতম মজুৰি লাভ কৰাটো নিশ্চিত কৰাৰ দিশত ব্যৱস্থা গ্ৰহণৰ বাবে জিলা শ্ৰম কল্যাণ বিভাগক নিৰ্দেশ দিয়ে। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।